কাইলৈ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ খৈৰাবাৰী আঞ্চলিক সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন। খৈৰাবাৰীৰ চেলাইমাৰীত হ'বলগীয়া এই অধিৱেশনৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অভ্যৰ্থনা সমিতিয়ে। কাইলৈ পুৱাৰ ভাগত পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হ'ব অধিৱেশনৰ কাৰ্যসূচী। ইয়াৰ পিছতে অধিৱেশনৰ মুখ্য দ্বাৰ উদ্ঘাটন, অতিথিশালাৰ দ্বাৰ উদ্ঘাটন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, প্ৰতিকৃতি উন্মোচনকে ধৰি ৰূপায়ণ কৰা হ'ব কেইবাটাও কাৰ্যসূচী। বিয়লিৰ ভাগত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ'ব খেল ধেমালি প্ৰতিযোগিতা। অন্তিম দিনা পুৱাৰ ভাগত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জগদীশ চৰকাৰে। বিয়লি 1 বজাৰ পৰা হ'বলগীয়া মুকলি সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন খৈৰাবাৰী আঞ্চলিক সমিতিৰ সপ্তদশ দ্বিবাৰ্ষিক অধিৱেশন অহাকালিৰ পৰা 22 আৰু 23 মাৰ্চ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই অধিৱেশনৰ আজি যিখিনি কাম কাজ, যিখিনি প্ৰস্তুতি হৈ আছে এইখিনি খুব দ্ৰুতগতিত হৈ আছে। আৰু ক'ব গ'লে 95% কাম সম্পূৰ্ণ হৈছে। খুব কম সময়ৰ ভিতৰতে গোটেই কাম কাজ বা এই পেণ্ডেলখন সম্পূৰ্ণ হৈ উঠিব। অহাকালিত আমি পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ কৰিম। পতাকা উত্তোলনৰ পিছত থাকিব প্ৰতিকৃতি উন্মোচন, বৃক্ষৰোপণ আৰু বিভিন্ন কাৰ্যসূচীৰ খেল ধেমালিৰ মাজতে সন্ধিয়ালৈ আমি এক সাংস্কৃতিক ডেন্স কম্পিটিশ্যনৰ আয়োজন কৰিছোঁ। সেই ডেন্স কম্পিটিশ্যনৰ মাজেদিয়ে প্ৰথম দিনা কাৰ্যসূচী সমাপ্ত হ'ব। দ্বিতীয়তে আমাৰ দ্বিতীয় দিনা ৰাতিপুৱা থাকিব সাংস্কৃতিক শোভাযাত্ৰা, আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে থাকিব আমাৰ অপেন মিটিং, প্ৰকাশ্য সভা। সেই সভাত থাকিব আমাৰ বিশিষ্ট অতিথি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে থাকিব বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আৰু এই অঞ্চলৰ বা এই BTCৰ বিভিন্ন EM ডাঙৰীয়াসকল, MCLA ডাঙৰীয়াসকল সকলোৱে উপস্থিত থাকিব। লগতে থাকিব এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আৰু খৈৰাবাৰী অঞ্চলৰ ৰাইজ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিসকল উপস্থিত থাকি আমাৰ এই অনুষ্ঠানটো সফল কৰিব বুলি আমি আশা কৰিছোঁ। আৰু সন্ধিয়াৰ ভাগত আমাৰ এক বিচিত্ৰা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সুদূৰ পশ্চিমবংগৰ পৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ ছিংগাৰসকলক। তেওঁলোকে আমাৰ মাজত আহি গীত পৰিৱেশন কৰি আমাৰ এই অনুষ্ঠান সমাপ্ত কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত। অৰুণোদয় অসম। Zuwa
নাম দুৱাৰে